হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ তেলী সাঁচি পুলি ক'ত পাব। এই যে আপোনালোকক এটা দেখুৱাই আছোঁ, এইটো চাওক, এইটো তেলী সাঁচি। এটাই পুলি, কিন্তু এইটো তেলী সাঁচি। ইয়াৰ আপুনি পাতবিলাক ভালকৈ মন কৰক। এইটোৱে তেলী সাঁচি। এই তেলী সাঁচি আপুনি ক'ত পাব, মই সেইটো আপোনালোকক ক'বলৈ ওলাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকক মই এই ভিডিঅ'টোৰ সহায়তেই ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই আছে, কমেণ্ট কৰিছে, লাইক কৰিছে, ছাবস্ক্ৰাইব কৰিছে। গতিকে মই আপোনালোকক ভাল সাঁচি খেতিৰ সন্ধান দিবই লাগিব। আপুনি আহাৰ মাহত, ঠিক আহাৰ মাহৰ শেষত আপুনি তিতাবৰৰ বগাৰ গাঁও, তাঁতী গাঁও, সাধু গাঁও, চকিয়াল, আকৌ মন কৰক, সাধু গাঁও, চকিয়াল, বগাৰ গাঁও আদি অঞ্চললৈ আহক। তিতাবৰৰ আপোনালোকে সেই সময়ত সাঁচি পুলি আৰু সাঁচি গুটি দুয়োটাই পাব। ডাঙৰ ডাঙৰ সাঁচি পুলিৰ নাৰ্চাৰী আছে। আপুনি এই আটাইকেইডোখৰ জেগাতে চাই সাধু গাঁৱত পায় নেকি, সাধু গাঁৱত পায় নেকি যত্ন কৰিব। কাৰণ সাধু গাঁৱৰ আশে পাশে, হয় বন্ধু, সাধু গাঁৱৰ আশে পাশে আপুনি যদি পুলি সংগ্ৰহ কৰিব পাৰে, তেতিয়া আপোনাৰ খেতি ভাল হ'ব, অতি উন্নত মানৰ। আপুনি যদি কেনেবাকৈ কাকডোঙা অঞ্চলৰ সাঁচি পুলি নিবলৈ হয়, বহুত পাব, কিন্তু আপুনি গছডাল পাব, কিন্তু মাল খুব কম হয়। মই ঠাইবিলাকৰ নাম নকওঁ, হয়তো তেখেতসকলে নাৰ্চাৰী কৰি আছে, তেখেতসকলে বেয়া পাব। সেইকাৰণে ক'ত পায় মই সেইটোৱে ক'লোঁ। এতিয়া আপুনি আহি কি কৰিব, আপুনি আহি প্ৰথমে পুলিখিনি মন কৰিব। পাতবিলাক হ'ব লাগিব দীঘল দীঘল, পুলিবিলাকৰ গুৰিবিলাক হ'ব লাগিব মজবুত আৰু বগা। আপুনি সেই পুলিবিলাক লৈ যাব। যিবিলাক কিচকিচীয়া ক'লা পাতৰ, আপুনি সেইবিলাক পুলি নিনিব, কাৰণ সেইবিলাকত মেডিচিন দিয়া থাকে। গতিকে সেই পুলিবিলাক দেখিবলৈ বৰ ধুনীয়া হ'ব, মুকনে মুকনে কৰি থাকিব, কিন্তু আপোনাৰ সেই পুলিবোৰ জীয়াবলৈ অসুবিধা হ'ব। আপুনি পুলিখিনি নিওঁতে বাছি নিব লাগিব। তেখেতসকলে যিখিনি পুলি চাইডিং কৰিব, চাইডিং কৰা পুলি উঠাব লাগিব। আপুনি একেবাৰে তলি পৰাই প্ৰথম পুলি পচোৱা জেগাৰ পৰাই নুঠাব। তেওঁলোকে চাইডিং কৰি থোৱা পুলিবিলাক আপোনালোকে ল'ব। চাইডিং মানে আপুনি নিশ্চয় বুজিছে, পুলিবিলাক য'ত প্ৰথমে ৰুৱে, মানে পচায়, তাৰ পৰা নগজা পলিথিনবিলাক আঁতৰাই দিব আৰু ভাল পুলিবিলাক এটা ছাইডত ৰাখি যাব। সেইটোৱে হ'ল চাইডিং। সেই চাইডিং পুলিৰ মাজৰ পৰা আপুনি নিম বুলি ক'ব লাগিব, যে মই ইয়াৰ পৰা বাছি বাছিয়ে পুলি নিম, লাগিলে সৰুৱেই নিম, কিন্তু মই বাছি বাছিহে পুলি নিম। আৰু দিব, তেখেতসকলে নিদিয়াকৈ নাথাকে, কাৰণ আপুনি বেছি পুলিটো নিনিয়ে ন। আপুনি বৰ বেছি আঁতৰৰ পৰা যদি আহে 100 পুলি নিব, কাৰণ 100 পুলি আপোনাৰ বেগ এটাতে গুচি যাব। গতিকে আপুনি আহক, আৰু সেই সুযোগতে আপুনি এটা কাম কৰিব পাৰিব। তেখেতসকলৰ বাৰীটো কিন্তু অজস্ৰ গুটি থাকে। আপুনি তেতিয়া চাব যে কোনোবা গছত একেবাৰে জোল বৈ যোৱাকৈ পোকে খাইছে নেকি। যিজোপা গছত অসংখ্য ফুটি পৰিব, একেবাৰে জোল বৈ যাব, বা 20টাতকৈ অধিক ফুটি থাকিব, সেই গছজোপাৰ গুটি আপুনি সেই সময়ত কেইটামান লৈ যাব।
সেই গছজোপাৰ পৰা আপুনি কেইটামান গুটি লৈ গৈ আপুনি পচাই লগে লগে পচাবগৈ লাগিব। আপুনি নি থৈ দিলে নহ'ব। আজি নিব, কালিলৈ আপুনি পচাবই লাগিব। পচোৱা পদ্ধতি মই আপোনালোকক পিছৰ ভিডিঅ'ত ক'ম, বেছি দীঘলীয়া নকৰোঁ। মাত্ৰ আপোনালোকক আজি সম্ভেদ দিলোঁ কোন জেগাত আপোনালোকে আহিলে ভাল পুলি পাব। আৰু বহুত জেগাত আপোনালোকে অসংখ্য পুলি নাৰ্চাৰী পাব, তিতাবৰত আপুনি যিকোনো জেগাৰ পৰা পুলি নুঠাব। কাৰণ তেওঁলোকে ব্যৱসায়ৰ কাৰণে কৰিছে, ভাল খাচী বেয়া খাচী চাবলৈ নাই, খাচী পুলি হ'লেই হ'ল। গতিকে মই কোৱা জেগাকেইডোখৰলৈ আহিব। তেখেতসকলে সাধাৰণতে লোকৰ বাৰীৰ পৰা পুলি নানে, গুটি নানে, কাৰণ তেওঁলোকৰ বাৰীতে অজস্ৰ গুটি থাকে আৰু তেওঁলোকে নিজে কেতিয়াও বেয়া খাচী গছ ৰোৱা নাই। মুখ্য কথা সেইটোৱে, তেওঁলোকে যিবিলাক খাচী গছৰ বাগান কৰিছে বেয়া পুলিৰ পৰা তেওঁলোকে নকৰে। গতিকে তেওঁলোকে নিজৰ বাৰীৰ পৰাই গুটি সংগ্ৰহ কৰে। আপুনি কথাৰ প্ৰসংগতে সুধিবও পাৰে যে আপোনাৰ গুটিবিলাক নিজা বাৰীৰ নে আনৰ পৰা আনে, ইমান গুটি ক'ত পায়? তেতিয়া মানুহজনে ক'ব যে আমাৰ বাৰীৰ পৰা আমি গুটি আনকহে দিব পাৰোঁ, ইমানেই আমাৰ গুটি হয়। আৰু আপুনি দেখিয়ে থাকিব। হেল্ল' বন্ধু, চচনি খাইছোঁ। আপোনালোকৰ কথা ভাবি ভাবিয়েই ভিডিঅ'টো কৰি আছোঁ, কেনেকৈ আপোনালোকক উপকৃত কৰিব পাৰোঁ। ইয়াৰ পিছৰখিনি কথা মই পিছত ক'ম। ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গই যাতে পায় শ্বেয়াৰ কৰিব। মই আপোনালোকক কথা দিছোঁ, লাহে লাহে আপোনালোকক মই তেলি খাচী পুলি দিব পাৰিম, কিন্তু লাহে লাহে। কাৰণ মই নিজে পচাই আপোনালোকক দিব নোৱাৰোঁ, মই সংগ্ৰহ কৰিব লাগিব, কাৰণ মোৰ সময় নিচেইকেই নাই, একেবাৰে সময় নাই। মই যি শতাধিক পুলি কৰোঁ সেইখিনি কিন্তু মই নিজৰ বাৰীতে ৰোপণ কৰিবলৈ নহয়েই, কাৰণ প্ৰত্যেক বছৰে মই পুলিও ৰুই থাকোঁ আৰু গছো বিকি থাকোঁ। কাৰণ কিছুমান গছ বিকি দিয়া অত্যন্ত প্ৰয়োজন হয়। এইডাল মই গছ আপোনাক দেখুৱাই আছোঁ, এয়া চব ডালটো মৰি গৈছে। এইডাল গছ মই বিকিবই লাগিব। এইডাল যদি মই নিবিকোঁ, অহা বছৰৰ ইয়াৰ ডাল গোটেইখিনি পকি যাব আৰু গছডাল মৰি যাব। গছডাল মৰি গ'লে মই ইয়াত একোৱেই নাপাম। গতিকে মই এই গছডালত 10,000 5,000 যিয়ে নাপাওঁ, মই যদি বিকি দিওঁ সেই পইচাটো মোৰ সৎ কামত লাগিব। মানে আকৌ এডাল গছ বিকি মই 1000ডাল গছ কৰিব পাৰিম। ধন্যবাদ, আজিলৈ আহোঁ।